মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয় কাকো কেৰেপ নকৰে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ডিএমকেৰ স্বত্বাধিকাৰীৰ ময়মতালিত চলিছে অবৈধ বাহন পাৰ্কিং মহানগৰীত এতিয়া কাঠ ফুলাৰ দৰে গঢ় লৈছে একাংশ ব্যক্তিগত চিকিৎসালয়ৰ অবৈধ পাৰ্কিং ব্যৱস্থা অবৈধ পাৰ্কিঙে প্ৰতিদিনে হাৰাশাস্তিৰ সন্মুখীন কৰি আহিছে সাধাৰণ ৰাইজক নিজৰ ময়মতালিত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি ব্যৱসায়ী কৰি গৈছে একাংশ স্বত্বাধিকাৰীয়ে তেনে এখন ব্যক্তিগত চিকিৎসালয় হৈছে মহানগৰীৰ 6 মাইলস্থিত ৰহমান হাস্পাতাল এফালে যদি মানৱ সেৱা আনফালে ৰাইজক হাৰাশাস্তি অবৈধ পাৰ্কিঙৰ জৰিয়তে এই দৃশ্য ৰহমান হাস্পাতালৰ সন্মুখ ভাগ অৰ্থাৎ ভিআইপি ৰোডৰ মূল পথতে শাৰী শাৰীকৈ এয়া এম্বুলেন্স যধে মধে এনেকৈ পাৰ্কিং ব্যৱস্থা কৰি দীৰ্ঘদিনৰ পৰা চলি আছে এইখন ৰহমান হাস্পাতাল আৰু ৰহমান হাস্পাতালৰ পাৰ্কিং দেখি শুনিও নিশ্চুপ হৈ আছে যান বাহন আৰক্ষী তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ প্ৰশ্ন হয় ৰহমান হাস্পাতালৰ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে কেতিয়া সাৰ পাব যান বাহন আৰক্ষী তথা পৰিবহণ বিভাগ নে চকুমুদা কুলিৰ ভাও ধৰিয়েই থাকিব আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ফাদিল হ'ব আৰু ন তথ্য